নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক পঞ্জাৱ নেশ্যনেল বেংকৰ নতুন ৰিক্ৰুটমেণ্ট নোটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত পোষ্টৰ নাম হৈছে এডভাইজাৰ আৰু এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া লেভেল দুটাই আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউৰ জৰিয়তে হ'ব। চেলাৰী আপোনালোকে 28,000 পাৰ মান্থ চেলাৰী লাভ কৰিব। কিমান লাভ কৰিব? 28,000 পাৰ মান্থ চেলাৰী লাভ কৰিব। PNB এডভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট ইয়াত মিনিমাম এজ হৈছে 18 বছৰ আৰু মিনিমাম 18 বছৰতে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন 10 ক্লাছ পাছ তাত আপোনালোকে মিনিমাম 10 মান শ্ৰেণী উত্তীৰ্ণ হ'লে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট আধাৰ কাৰ্ড অফ দি কেণ্ডিডেট 10 ক্লাছ চাৰ্টিফিকেট মাৰ্কশ্বিট ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইমেইল ID পাছপোৰ্ট সাইজ ফটো চিগনেচাৰ কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব। ইয়াৰ উপৰিও 10 মান শ্ৰেণী উত্তীৰ্ণ প্ৰমাণপত্ৰ থাকিব লাগিব। ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব। ইমেইল ID পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব। চিগনেচাৰ লাগিব। কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব। 10 ক্লাছ চাৰ্টিফিকেট লাগিব। ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইমেইল ID পাছপোৰ্ট সাইজ ফটো চিগনেচাৰ কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যদি মিনিমাম 10 মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াৰ মিনিমাম এজ হৈছে আবেদনৰ কাৰণে 18 বছৰ। এজ ৰিডাকশ্যন এপ্লিকেবল এজ পাৰ ৰুল আৰু ইয়াত চেলাৰী আপোনালোকে 28,000 টকা প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 28,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ ইয়াত কোনো ধৰণৰ আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে। জাষ্ট আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে ইয়াত চিলেকশ্যন হ'ব। ইয়াৰ পোষ্টৰ নাম হৈছে এডভাইজাৰ আৰু এপ্লাই মোডটো অনলাইন হ'ব। অল ইণ্ডিয়া লেভেল দুটাই ইয়াত আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলে ইমানে। ধন্যবাদ।